ধুবুৰীত বনোৱা হ'ব লাচিত বৰফুকন মিলিটাৰী ষ্টেচন। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশ সীমান্তৰ পৰা 40 কিলোমিটাৰ দূৰত্বত হ'ব নিৰ্মাণ। পশ্চিম অসমৰ প্ৰথমটো সেনা চাউনি হ'ব ধুবুৰী। সীমান্ত সুৰক্ষা সেনা অভিযানত সহায়ক হ'ব এই চাউনিটো। বাংলাদেশী অনুপ্ৰৱেশকাৰী ৰোধতো সহায়ক হ'ব এই চাউনি। লেফটেনেণ্ট জেনেৰেল RC তিৱাৰীয়ে আধাৰশিলা স্থাপন কৰিছে এই চাউনিটো। এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰত ভূটান সীমান্তত মিলিটাৰী চাউনি স্থাপনৰ এই সিদ্ধান্ত। সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত যেতিয়া সেনাবাহিনীয়ে নজৰ দিব, সাধাৰণতে BSF নজৰত থাকে, কিন্তু BSFৰ উপৰিও এইবাৰ সেনাই নিজৰ আওতাত ল'ব সীমান্ত। স্থান নিৰ্বাচন কৰা হৈছে ধুবুৰী। বাংলাদেশ সীমান্তৰ পৰা 40 কিলোমিটাৰ দূৰত্বত হ'ব। গতিকে এতিয়াৰ পৰা অনুপ্ৰৱেশৰ ক্ষেত্ৰত সেনাৰ নজৰ থাকিব। ইয়াৰ পূৰ্বলৈকে কেৱল সীমান্ত সুৰক্ষা বাহিনী BSFৰ দখলত আছিল। সেনাবাহিনী মোতায়েন হৈ আছিলে ভাৰত চীন সীমান্তত, ভাৰত পাকিস্তান সীমান্তত। বাংলাদেশ যিহেতু দীৰ্ঘদিন ধৰি বন্ধু ৰাষ্ট্ৰ হৈ আছিল, গতিকে বাংলাদেশত সেনাবাহিনীৰ বিপৰীতে BSFে নজৰত ৰাখিছিল। কিন্তু বাংলাদেশৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ পাছত এতিয়া বাংলাদেশৰ পৰা ভাবুকি অহা আৰম্ভ হৈছে। অনুপ্ৰৱেশটো এটা সমস্যা আছিলে, কিন্তু অনুপ্ৰৱেশতকৈ এতিয়া কুটাঘাতৰ আশংকা অধিক কৰা হৈছে যে সীমান্তৰে হয়তো শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পৰা কোনো সন্ত্ৰাসবাদী প্ৰৱেশ কৰিব পাৰে ভাৰতত। আৰু সেইবাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়া মিলিটাৰীৰ দখলত থাকিব, সেনাবাহিনীৰ দখলত থাকিব ভাৰত বাংলা সীমান্ত। ধুবুৰীত আৰম্ভ হৈছে এই প্ৰচেষ্টা, এই উদ্যোগ। ধুবুৰীত বনোৱা হ'ব লাচিত বৰফুকন মিলিটাৰী ষ্টেচন। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশ সীমান্তৰ পৰা 40 কিলোমিটাৰ দূৰত্বত হ'ব নিৰ্মাণ। পশ্চিম অসমৰ প্ৰথমটো সেনা চাউনি হ'ব ধুবুৰী। সীমান্ত সুৰক্ষা সেনা অভিযানত সহায়ক হ'ব এই চাউনিটো। বাংলাদেশী অনুপ্ৰৱেশকাৰী ৰোধতো সহায়ক হ'ব এই চাউনি। লেফটেনেণ্ট জেনেৰেল RC তিৱাৰীয়ে আধাৰশিলা স্থাপন কৰিছে এই চাউনিটো। এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰত ভূটান সীমান্তত মিলিটাৰী চাউনি স্থাপনৰ এই সিদ্ধান্ত। সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত যেতিয়া সেনাবাহিনীয়ে নজৰ দিব, সাধাৰণতে BSF নজৰত থাকে, কিন্তু BSFৰ উপৰিও এইবাৰ সেনাই নিজৰ আওতাত ল'ব সীমান্ত। স্থান নিৰ্বাচন কৰা হৈছে ধুবুৰী। বাংলাদেশ সীমান্তৰ পৰা 40 কিলোমিটাৰ দূৰত্বত হ'ব। গতিকে এতিয়াৰ পৰা অনুপ্ৰৱেশৰ ক্ষেত্ৰত সেনাৰ নজৰ থাকিব। ইয়াৰ পূৰ্বলৈকে কেৱল সীমান্ত সুৰক্ষা বাহিনী BSFৰ দখলত আছিল। সেনাবাহিনী মোতায়েন হৈ আছিলে ভাৰত চীন সীমান্তত, ভাৰত পাকিস্তান সীমান্তত। বাংলাদেশ যিহেতু দীৰ্ঘদিন ধৰি বন্ধু ৰাষ্ট্ৰ হৈ আছিল, গতিকে বাংলাদেশত সেনাবাহিনীৰ বিপৰীতে BSFে নজৰত ৰাখিছিল। কিন্তু বাংলাদেশৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ পাছত এতিয়া বাংলাদেশৰ পৰা ভাবুকি অহা আৰম্ভ হৈছে। অনুপ্ৰৱেশটো এটা সমস্যা আছিলে, কিন্তু অনুপ্ৰৱেশতকৈ এতিয়া কুটাঘাতৰ আশংকা অধিক কৰা হৈছে যে সীমান্তৰে হয়তো শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পৰা কোনো সন্ত্ৰাসবাদী প্ৰৱেশ কৰিব পাৰে ভাৰতত। আৰু সেইবাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়া মিলিটাৰীৰ দখলত থাকিব, সেনাবাহিনীৰ দখলত থাকিব ভাৰত বাংলা সীমান্ত। ধুবুৰীত আৰম্ভ হৈছে এই প্ৰচেষ্টা, এই উদ্যোগ।